নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা জব এটা আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু জবটোৰ বাবে টোটেল ভেকেঞ্চি মুকলি হৈছে। 300+ ভেকেঞ্চি মুকলি কৰা হৈছে। ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক, সকলোৱে জবটোৰ বাবে আবেদন কৰিব পাৰিব আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে ছিলেক্টেড হ'লে ডাইৰেক্টলি জবটো জইন কৰিব পাৰিব। ইয়াৰ বাবে কোনো ধৰণৰ ফিজ পাতি দিব নালাগে। 1 নম্বৰতে জবটোৰ বাবে মেগা ৱাক ইন ইণ্টাৰভিউ হ'ব। মেগা ৱাক ইন ড্ৰাইভ ইন গুৱাহাটী, আছাম ফৰ স্মাৰ্ট মিটাৰ কোম্পানী। স্মাৰ্ট মিটাৰ কোম্পানীৰ বাবে মেগা ৱাক ইন ইণ্টাৰভিউ হ'ব আৰু ইণ্টাৰভিউ ডেট দিয়া হৈছে 2 ডিচেম্বৰ 2025। প্ৰফাইল হ'ব মিটাৰ ইনষ্টলেশ্যন টেকনিচিয়ান। ফ্ৰেছাৰ্ছ হওক বা মিনিমাম 6 মান্থৰ এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকল বিচৰা হৈছে। ফ্ৰেছাৰৰ 6 মান্থ এক্সপিৰিয়েঞ্চ ৰিকুৱাৰ্ড ইন ইলেক্ট্ৰিচিয়ান মিটাৰ ইনষ্টলেশ্যন। কোৱালিফিকেশ্যন বিচাৰিছে ITI পাছ অনলি বা ডিপ্ল'মা ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স, BTech ইলেক্ট্ৰিকেল। জব লোকেশ্যনবোৰ হৈছে গুৱাহাটী মেট্ৰ', কামৰূপ ৰুৰেল, ডিব্ৰুগড়, মৰিগাঁও, নৰ্থ লখিমপুৰ আৰু তেজপুৰ, এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। ভেকেঞ্চি মুকলি কৰা হৈছে 300+ আৰু এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে মিনিমাম 18 বছৰ হ'ব লাগিব। মেক্সিমাম 35 ইয়াৰ্ছলৈকে আপোনালোকে জবটো কৰিব পাৰিব। কোম্পানী লিডিং স্মাৰ্ট মিটাৰিং কোম্পানী। জবখিনি ডেছক্ৰিপশ্যন দিয়া হৈছে, আপোনালোকে ভালদৰে এইখিনি চাই ল'ব আপোনালোকৰ কি জব ডেছক্ৰিপশ্যন হ'ব। স্মাৰ্ট ইলেক্ট্ৰিক মিটাৰ ইনষ্টলেশ্যন, এৰিয়া ছাৰ্ভে, ৱায়াৰিং, মিটাৰ ফিটিং, ট্ৰান্সফৰ্মাৰ্ছ মিটাৰ, 2 ফেজ 3 ফেজ, স্মাৰ্ট মিটাৰিং, DT মিটাৰিং, এইখিনি আপোনালোকৰ জব ডেছক্ৰিপশ্যন হ'ব আৰু জবটো ফিল্ড ৱৰ্ক হয়। ফিল্ডত আপোনালোকে কাম কৰিব লাগিব। চেলাৰী লাভ কৰিব জবটোৰ বাবে 13,251 নেট চেলাৰী লাভ কৰিব, লগত PF, ESIC আৰু ইনচেণ্টিভ, এইবোৰ সুবিধা আপোনালোকে লাভ কৰিব। কি ৰেছপঞ্চিবিলিটিবোৰ দিয়া হৈছে আপোনালোকে ভালদৰে এইখিনি চাই ল'ব। ইনষ্টল স্মাৰ্ট মিটাৰ্ছ ইন ৰেচিডেঞ্চিয়েল এণ্ড কমাৰ্চিয়েল প্ৰেমিচেছ, ডিষ্ট্ৰিবিউশ্যন ট্ৰান্সফৰ্মাৰ, following all safety guidelines and regulations, fill out MRN books accurately and completely, enter installed meter data into the company's mobile app। এইখিনি আপোনালোকৰ ৰেছপঞ্চিবিলিটি থাকিব, এইখিনি আপোনালোকে ভালদৰে চাই ল'ব আৰু জবটোৰ বাবে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আবেদন কৰিবৰ বাবে গুগল ফৰ্ম এখন আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন বক্সত পাব। তাতে গৈ ইচ্ছুক প্ৰাৰ্থীসকলে ডাইৰেক্টলি আবেদন কৰি ল'ব আৰু এপ্লাই কৰাৰ পিছত আপোনালোকক কোম্পানীৰ ফালৰ পৰা ফোন কৰা হ'ব আৰু কোনটো লোকেশ্যনত ইণ্টাৰভিউ হ'ব আপোনালোকক ডাইৰেক্টলি জনাই দিয়া হ'ব। যিসকলে ইণ্টাৰেষ্টেড হয় জবটোৰ বাবে আপোনালোকে 28 নৱেম্বৰৰ ভিতৰত জবটোৰ বাবে আবেদন কৰি ল'ব। বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। ধন্যবাদ।